বিটিসি নিৰ্বাচনৰ বাবে মাজত কেইটামান দিন আজিৰে পৰা আৰম্ভ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া নিৰ্বাচনত ইউপিপিএলে শেষ হাঁহি মাৰিব বুলি মন্তব্য প্ৰমোদ বড়োৰ সমান্তৰালভাৱে হাগ্ৰামা মহিলাৰ সমালোচনা প্ৰমোদ বড়োৰ আমি প্ৰিপাৰেচন চলি আছে আৰু সেই সময়তে আমি এটা থিয়ৰি ওলাইছিলো ইলেকশ্যন কেম্পিঙৰ কাৰণে আৰু সেইটো ইউপিপিএলে ইটো পুৰ মেন ইলেকশ্যন থিয়ৰি বুলি আমি কৈছিলোঁ তাত আমি ABCD বা ফেজ 1 ফেজ 2 ফেজ 3 কৰি কাম কৰি আছিলোঁ আৰু এই ফেজ 1 ফেজ 2 ফেজ 3 কাম কৰি আমি যেটো গম পালোঁ যে আমাৰ 40টা সমষ্টিত আমাৰ যিমানখিনি 445 প্ৰাইমাৰী কমিটি আছে 3277 বুথছ আছে এই সবতো সমানে সমানে কাম কাৰণে মই ভাবো যে এই আহি থকা যি নিৰ্বাচন ইয়াত আমি এবছলুট মেজৰিটি লৈ সৰকাৰ গঠন কৰিব পাৰিম আৰু যদি আদাৰ সাইড চাবলৈ যায় আমাৰ বডলেণ্ডত যিখিনি কাষ্ট কমিউনিটিজ আছে সেই কাষ্ট কমিউনিটি সকলৰ যি গ্ৰিভেন্সেছ বিলাক আছে সমস্যা বিলাক আছে সেইবিলাকো আমি খুব আন্তৰিকতাৰে সমস্যা বিলাক সমাধান কৰিবলৈ চেষ্টা কৰিছিলো আৰু বডলেণ্ডৰ জনগণ তেখেতসকলৰ মনৰ কথাবিলাক তেখেতসকলৰ দুখৰ কথাবিলাক সব বুজিবলৈ সক্ষম হৈছিলোঁ আৰু সেই কাৰণে আমাৰ কাৰণে ইমান কঠিন হোৱা নাই এই নিৰ্বাচনত কাম কৰাৰ কাৰণে খুব সুন্দৰ এটা নিৰ্বাচন হ'ব খালি ভগৱানৰ প্ৰাৰ্থনা কৰিছো কোনো ধৰণৰ যাহাতে অপ্ৰীতিকৰ ঘটনা নহয় ভালে ভালে যাহাতে নিৰ্বাচনটো পাৰ হৈ যায় সক হাগ্ৰামা মহিলাৰীয়ে কৰিব নোৱাৰে আমাৰ স্থানটো আমিহে নিৰ্ধাৰণ কৰিম মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ স্থানটো নিৰ্ধাৰণ কৰিব নিবিচাৰো জনতা জনাৰ্দন গণতন্ত্ৰ দেশত ৰাইজেহে আমাৰ স্থানটো ঠিক কৰিব গতিকে আমি যদি ভাল কাম কৰিছো আমি যদি ৰাইজৰ মনটো জয় কৰিব পাৰিছো আমি যদি ৰাইজক মৰম আৰু বিশ্বাস দিব পাৰিছো নিশ্চয় ৰাইজ আমাৰ লগতে থাকিব আৰু মই যেটো 5 বছৰৰ অনুভৱ হৈছে তাত মানে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াটো 5 বছৰত নাছিলে না এছেম্বলিত আহিছে না পাব্লিকৰ লগত কথা পাতিছে পাৱাৰত নাথাকিলে তেখেতে জোৰ হৈ থাকে আৰু তো এতিয়া ইলেকশ্যন আহাৰ কাৰণে অলপ নামি আহিছে তো পাব্লিকে বুজি পাইছে যে এজন নেতা হৈ প্লাই 5 বছৰত এবাৰো এছেম্বলিত আহা নাই এবাৰো পাব্লিকৰ লগত কথা পাতা নাই এবাৰো কোনো এটা ইস্যুত মাত মাতা নাই বানপানীয়ে হওক বা কিবাই হওক বা কিবা গৰম ঠাণ্ডা কিবা এটা কোনো ইস্যুই মাত মাতা নাই যোৱা 5টা বছৰত